গোলকগঞ্জৰ ছাগলীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। গোলকগঞ্জৰ ছাগলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। ছাগলীয়াৰ পৰা NRL পাম্প অভিমুখী বাইক আৰু চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। ছাগলীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাইক আৰু চাইকেল থানালৈ অনাৰ লগতে আঘাতপ্ৰাপ্ত লোক দুজনক হালাকুৰ সমূহীয়া প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পিছত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ কোচবিহাৰ MJN চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS17P6771। গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ ৰিপৰ্ট, এনে ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।